নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি আলোচনা কৰিম 2024-25 বৰ্ষৰ HS ছেকেণ্ড ইয়াৰ এডুকেশ্যন পাঠ্যপুথিৰ দ্বিতীয় অধ্যায়ৰ সকলোবোৰ প্ৰশ্নোত্তৰ। যদি তোমালোকে এই চেনেলটোত নতুন, প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ব'লা বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, অগতানুগতিক শিক্ষা কাক বোলে? উত্তৰ: শিক্ষা হৈছে মানুহৰ ক্ৰমাগত বিকাশৰ এক জীৱনজোৰা প্ৰক্ৰিয়া। এই অনুকূল পৰিৱেশত কোনো নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি নিৰ্ধাৰিত নিয়ম প্ৰণালী, নিৰ্দিষ্ট শিক্ষা পদ্ধতি, নিৰ্ধাৰিত সময়সূচী, পৰীক্ষা ব্যৱস্থা, অনুশাসন আদিৰ পৰা শিক্ষাৰ্থীক যি শিক্ষা প্ৰদান কৰা হয় তাকে অগতানুগতিক শিক্ষা বোলা হয়। স্কুলৰ বাহিৰৰ ল'ৰা ছোৱালীক আনুষ্ঠানিক শিক্ষা প্ৰদানৰ যি ব্যৱস্থা কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন, অগতানুগতিক শিক্ষাৰ সংজ্ঞা দিয়া। উত্তৰ: বিশিষ্ট শিক্ষাবিদ JP নায়কে অগতানুগতিক শিক্ষাৰ সংজ্ঞা দাঙি ধৰি কৈছিল যে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিত যি শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হয় তাকেই অগতানুগতিক শিক্ষা বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্ন, অগতানুগতিক শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য লিখা। উত্তৰ: অগতানুগতিক শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য হ'ল: 1 নম্বৰ, অগতানুগতিক শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা। 2 নম্বৰ, শিক্ষাত তান্ত্ৰিক বিষয়সমূহতকৈ ব্যৱহাৰিক আৰু কাৰ্যকৰী বিষয়ৰ ওপৰত এই শিক্ষাত অধিক প্ৰাধান্য দিয়া হয়। 3 নম্বৰ, এই শিক্ষা ব্যৱস্থা এক মিতব্যয়ী শিক্ষা ব্যৱস্থা। 4 নম্বৰ প্ৰশ্ন, যোগাযোগ শিক্ষা মানে কি? উত্তৰ: যোগাযোগ শিক্ষা মানে হ'ল এই শিক্ষাৰ্থীৰ ইচ্ছা স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়া হয়। এই শিক্ষাৰ্থীয়ে ঘৰতে থাকিয়ে বিভিন্ন মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিব পাৰে। উদাহৰণস্বৰূপে কম্পিউটাৰৰ, মোবাইল, টিভি, ৰেডিঅ' আদি বিভিন্ন মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিব পাৰে। 5 নম্বৰ প্ৰশ্ন, যোগাযোগ শিক্ষাৰ দুটা উদ্দেশ্য লিখা। উত্তৰ: যোগাযোগ শিক্ষাৰ দুটা উদ্দেশ্য হ'ল: 1 নম্বৰ, নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থকাৰ বিকল্প হিচাপে উচ্চ শিক্ষাৰ সুবিধা। 2 নম্বৰ, কম ব্যয় আৰু অধিক দক্ষতাৰে উচ্চ শিক্ষাৰ ব্যৱস্থা কৰা। 6 নম্বৰ প্ৰশ্ন, অগতানুগতিক শিক্ষা প্ৰতিষ্ঠানিক হয়নে? উত্তৰ: অগতানুগতিক শিক্ষা প্ৰতিষ্ঠানিক হয়। 7 নম্বৰ প্ৰশ্ন, অগতানুগতিক শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত ব্যক্তিসকল কোন কোন? উত্তৰ: অগতানুগতিক শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত ব্যক্তিসকল হ'ল: অকৃতকাৰ্য যুৱক, দক্ষ কৰ্মী আৰু শিল্পী, ব্যৱসায়ী আৰু প্ৰযুক্তিবিদ, গৃহিণী, আইনকৰ্তা, জাককৰ্মী, শিক্ষক, নেতা, বাধাগ্ৰস্তসকল, অনুসূচিত জাতি আৰু জনজাতীয় লোকসকল, লঘুসকল, শিশু শ্ৰমিক আদি। 8 নম্বৰ প্ৰশ্ন, যোগাযোগ শিক্ষাৰ ধাৰণা কোনে প্ৰথম প্ৰচলন কৰিছিল? উত্তৰ: যোগাযোগ শিক্ষাৰ ধাৰণা 19 শতিকাত 1840 চনত আইজাক পিটমেন নামৰ শিক্ষাবিদজনে প্ৰথম প্ৰচলন কৰিছিল। 9 নম্বৰ প্ৰশ্ন, অগতানুগতিক শিক্ষাৰ 4টা উদ্দেশ্য উল্লেখ কৰা। উত্তৰ: অগতানুগতিক শিক্ষাৰ 4টা উদ্দেশ্য হ'ল: 1 নম্বৰ, ব্যক্তিসকলক ব্যৱহাৰিক শিক্ষাৰ সুযোগ প্ৰদান কৰি জীৱন ধাৰণৰ গুণগত মানদণ্ডৰ উন্নতি সাধন কৰা অগতানুগতিক শিক্ষাৰ এক প্ৰধান উদ্দেশ্য। 2 নম্বৰ, ব্যক্তিসকলৰ আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু সৌন্দৰ্যবোধৰ আগ্ৰহ বৃদ্ধি কৰাত সহায় কৰাটো হ'ল অগতানুগতিক শিক্ষাৰ উদ্দেশ্য। 3 নম্বৰ, সমাজৰ সকলো স্তৰৰ বিভিন্ন লোকসকললৈ আৰ্থ-সামাজিক আৰু আৰ্থ-সাংস্কৃতিক দিশত জ্ঞান প্ৰদান কৰা। 4 নম্বৰ, অগতানুগতিক শিক্ষাৰ আন এটা লক্ষ্য হ'ল উপাৰ্জন আৰু শিক্ষা আহৰণ কাৰ্য সমান্তৰালভাৱে পৰিচালিত কৰাটো সম্ভৱ কৰি তোলা। 11 নম্বৰ প্ৰশ্ন, বৰ্তমান সময়ত অগতানুগতিক শিক্ষা কিয় প্ৰয়োজনীয়? উত্তৰ: মানুহৰ ক্ৰমবৰ্ধমান শিক্ষাৰ চাহিদা পূৰণৰ বাবেই অগতানুগতিক শিক্ষাৰে উদ্ভৱ হৈছিল। আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া অনেক ত্ৰুটি এই শিক্ষাৰ যোগেদি সংশোধন কৰিব পাৰি। শিক্ষাৰ ক্ষেত্ৰখনত
অগতানুগতিক শিক্ষাৰ গুৰুত্ব যথেষ্ট। সাম্প্ৰতিক বিশ্বত অগতানুগতিক শিক্ষা এক বহুলভাৱে জনপ্ৰিয় আৰু প্ৰয়োজনভিত্তিক শিক্ষা ব্যৱস্থা হিচাপে আত্মপ্ৰকাশ কৰি উঠিছে। বৰ্তমান সমাজত ইয়াৰ প্ৰয়োজনীয়তাও বাঢ়ি আহিছে। তলত ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা হ'ল। অগতানুগতিক শিক্ষাই শিক্ষিত আৰু অশিক্ষিত সকলোকে শৈক্ষিক আৰু অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰিব পাৰে। 1 নম্বৰ, অগতানুগতিক শিক্ষাই নিৰক্ষৰতা দূৰ কৰি শিক্ষাৰ সৰ্বজনীনকৰণত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। 2 নম্বৰ, অগতানুগতিক শিক্ষাই বিভিন্ন বৃত্তিধাৰী লোকসকলৰ বৃত্তিমূলক বিকাশৰ ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়ায়। 12 নম্বৰ প্ৰশ্ন, যোগাযোগ শিক্ষাৰ দুটা ভাল দিশ উল্লেখ কৰা। উত্তৰ, যোগাযোগ শিক্ষাৰ দুটা ভাল দিশ হ'ল জীৱনব্যাপী শিক্ষা আহৰণ কৰাত সুযোগ প্ৰদান কৰা আৰু অৱসৰ সময় সুস্থভাৱে পালনত সহায় কৰে। 13 নম্বৰ প্ৰশ্ন, যোগাযোগ শিক্ষাৰ দুটা কুফল উল্লেখ কৰা। উত্তৰ, যোগাযোগ শিক্ষাৰ দুটা কুফল হ'ল শিক্ষাৰ্থীসকলৰ মাজত সক্ৰিয়তাৰ অভাৱ পৰিলক্ষিত হোৱা দেখা যায়। 2 নম্বৰ, শিক্ষাৰ্থীৰ ব্যক্তিগত প্ৰয়োজনৰ প্ৰতি অৱহেলা কৰা দেখা যায়। 14 নম্বৰ প্ৰশ্ন, দূৰৱৰ্তী শিক্ষা মানে কি? উত্তৰ, আধুনিক শিক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অৱদান হ'ল দূৰত্ব শিক্ষা। একবিংশ শতিকাৰ জ্ঞানৰ বিস্ফোৰণৰ এক যথাযোগ্য নিৰাময়ৰ উপায় হ'ল দূৰত্ব শিক্ষা। সাধাৰণ অৰ্থত ক'বলৈ গ'লে ঘৰৰ পৰা বহু দূৰত অৱস্থিত শিক্ষা কৰ্তৃপক্ষৰ লগত যোগাযোগ স্থাপন কৰি শিথিলতাৰ নীতিৰে ব্যক্তিয়ে লাভ কৰা প্ৰয়োজনভিত্তিক শিক্ষাই হ'ল দূৰত্ব শিক্ষা। 15 নম্বৰ প্ৰশ্ন, দূৰৱৰ্তী শিক্ষাৰ এটা সংজ্ঞা দিয়া। উত্তৰ, জেক ফক্সে দূৰত্ব শিক্ষাৰ সংজ্ঞা প্ৰদান কৰি কয় যে দূৰত্ব শিক্ষা হৈছে শিক্ষা আহৰণৰ পদ্ধতি যি বিদ্যালয়ৰ চৌহদৰ শিক্ষা ব্যৱস্থাত থকা কেতবোৰ বৈশিষ্ট্যতকৈ পৃথক। 16 নম্বৰ প্ৰশ্ন, দূৰৱৰ্তী শিক্ষাৰ যিকোনো 4টা উদ্দেশ্য লিখা। উত্তৰ, দূৰৱৰ্তী শিক্ষাৰ যিকোনো 4টা উদ্দেশ্য হ'ল: 1 নম্বৰ, এই শিক্ষাৰ আন এক উদ্দেশ্য হ'ল শিক্ষাৰ সৰ্বজনীনকৰণ কৰা। 2 নম্বৰ, প্ৰচলিত শিক্ষা ব্যৱস্থাক বহুমুখী আৰু ব্যক্তিমুখী কৰি তোলাও এই উদ্দেশ্য। 3 নম্বৰ, শিক্ষা ব্যৱস্থাৰ গুণগত মানদণ্ডৰ বিকাশ সাধন কৰা এই শিক্ষাৰ আন এক উদ্দেশ্য। 4 নম্বৰ, এই শিক্ষাৰ আন এক উদ্দেশ্য হ'ল ফলপ্ৰসূ আৰু কম খৰচী শিক্ষা প্ৰদান কৰা। সাধাৰণ শিক্ষাৰ তুলনাত দূৰত্ব শিক্ষা কম খৰচী। 17 নম্বৰ, দূৰৱৰ্তী শিক্ষাৰ যিকোনো 2টা মূল উদ্দেশ্য লিখা। উত্তৰ, দূৰৱৰ্তী শিক্ষাৰ যিকোনো 2টা মূল উদ্দেশ্য হ'ল: এই শিক্ষাৰ আন এক উদ্দেশ্য হ'ল শিক্ষাৰ সৰ্বজনীনকৰণ। 2 নম্বৰ, প্ৰচলিত শিক্ষা ব্যৱস্থাক বহুমুখী আৰু ব্যক্তিমুখী কৰি তোলাও এই শিক্ষাৰ উদ্দেশ্য। 18 নম্বৰ প্ৰশ্ন, মুক্ত শিক্ষা মানে কি? উত্তৰ, যি শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে সম্পূৰ্ণ স্বাধীনতা ভোগ কৰিবলৈ সুবিধা পায়, স্ব-ইচ্ছাৰে আৰু স্ব-নিৰ্দেশিতভাৱে শিক্ষা লাভ কৰিব পাৰে। যি শিক্ষা ব্যৱস্থাত শিশুকেন্দ্ৰিক শিক্ষাক গুৰুত্ব দিয়া হয় তেনে শিক্ষাকে মুক্ত শিক্ষা বোলে। 19 নম্বৰ প্ৰশ্ন, মুক্ত শিক্ষাৰ যিকোনো 2টা উদ্দেশ্য লিখা। উত্তৰ, মুক্ত শিক্ষাৰ যিকোনো 2টা উদ্দেশ্য হ'ল: ক, জীৱনজোৰা শিক্ষাৰ প্ৰয়োজন পূৰণৰ বাবে এই শিক্ষাৰ যোগেৰে সমাজৰ লোকসকলক সুবিধা প্ৰদান কৰা। খ, শিক্ষা ব্যৱস্থাৰ মানদণ্ডৰ উন্নতি সাধন কৰা। 20 নম্বৰ প্ৰশ্ন, মুক্ত শিক্ষাৰ যিকোনো 3টা উদ্দেশ্য লিখা। উত্তৰ, মুক্ত শিক্ষাৰ যিকোনো 3টা উদ্দেশ্য হ'ল: 1 ক নম্বৰ, জীৱনজোৰা শিক্ষাৰ প্ৰয়োজন পূৰণৰ বাবে এই শিক্ষাৰ যোগেদি সমাজৰ লোকসকলক সুবিধা প্ৰদান কৰা। খ, শিক্ষা ব্যৱস্থাৰ মানদণ্ডৰ উন্নত সাধন কৰা। গ, শিক্ষা আহৰণ আৰু উপাৰ্জন সমান্তৰালভাৱে পৰিচালিত কৰাটো সম্ভৱপৰ কৰি তোলা। 21 নম্বৰ প্ৰশ্ন, অগতানুগতিক শিক্ষাৰ 2টা বৈশিষ্ট্য। উত্তৰ, অগতানুগতিক শিক্ষাৰ 2টা বৈশিষ্ট্য হ'ল: অগতানুগতিক শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা। শিক্ষাত তাত্ত্বিক বিষয়সমূহতকৈ ব্যৱহাৰিক আৰু কাৰ্যকৰী বিষয়ৰ ওপৰত এই শিক্ষাত অধিক
প্ৰাধান্য দিয়া হয় 22 নম্বৰ প্ৰশ্ন মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনো তিনিটা উদ্দেশ্য লিখা উত্তৰ মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনো তিনিটা উদ্দেশ্য হ'ল 1 শিক্ষাত গণতান্ত্ৰিক ভাৱধাৰাৰ বিকাশ সাধন কৰা এই শিক্ষাৰ অন্যতম উদ্দেশ্য 2 জনসাধাৰণক নতুন জ্ঞান আৰু কৌশল আহৰণৰ সুবিধা প্ৰদান কৰা 3 উচ্চ শিক্ষাক শিক্ষক প্ৰধানৰ পৰিৱৰ্তে শিক্ষাৰ্থী প্ৰধান কৰি তোলা 23 নম্বৰ মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনো দুটা উদ্দেশ্য লিখা উত্তৰ মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনো দুটা উদ্দেশ্য হ'ল জনসাধাৰণক নতুন জ্ঞান আৰু কৌশল আহৰণৰ সুবিধা প্ৰদান কৰা 2 নম্বৰ উচ্চ শিক্ষাক শিক্ষক প্ৰধানৰ পৰিৱৰ্তে শিক্ষাৰ্থী প্ৰধান কৰি তোলা 24 নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি উত্তৰ ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হ'ল অন্ধ্ৰ প্ৰদেশ মুক্ত বিশ্ববিদ্যালয় 25 নম্বৰ প্ৰশ্ন IGNOU সম্পূৰ্ণ ৰূপটো লিখা উত্তৰ IGNOUৰ সম্পূৰ্ণ ৰূপটো হ'ল ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি 26 নম্বৰ প্ৰশ্ন 1985 চনত স্থাপিত হোৱা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি আছিল উত্তৰ 1985 চনত স্থাপন হোৱা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম আছিল ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় 27 নম্বৰ প্ৰশ্ন প্ৰথম মুক্ত বিশ্ববিদ্যালয় ক'ত আৰু কেতিয়া স্থাপন কৰা হৈছিল উত্তৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খন ইংলেণ্ডত আৰু 1969 চনত 23 জুলাইত স্থাপন কৰা হৈছিল 28 নম্বৰ প্ৰশ্ন ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়খন ক'ত আৰু কেতিয়া স্থাপন কৰা হৈছিল উত্তৰ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় দিল্লীত আৰু 1885 চনত স্থাপন কৰা হৈছিল 29 নম্বৰ প্ৰশ্ন অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি ৰখা হৈছে উত্তৰ অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুকলি বিশ্ববিদ্যালয় ৰখা হৈছে চমুটোকা লিখা ক দূৰৱৰ্তী শিক্ষাৰ পাঠ্যক্ৰম প্ৰথমবাৰৰ বাবে 1840 চনত ছাৰ আইজাক পিটমেন চমু হস্তলিখন পদ্ধতিত ব্যৱহাৰ কৰিছিল দূৰত্ব শিক্ষা হ'ল এনে এক শিক্ষা ব্যৱস্থা য'ত শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অসুবিধা অনুসৰি কোনো পাঠ্যক্ৰম আৰম্ভ আৰু শেষ কৰিব পাৰে দূৰত্ব শিক্ষা কাৰ্যকৰী কৰিবলৈ হ'লে আত্ম অধ্যয়নৰ ওপৰত গুৰুত্ব দিব লাগিব মুৰেৰ মতে দূৰৱৰ্তী শিক্ষা হ'ল বিভিন্ন শিক্ষণ পদ্ধতিসমূহৰ এটি পৰিয়াল স্বৰূপ য'ত শিক্ষণ সংক্ৰান্ত আচৰণ আৰু শিক্ষা গ্ৰহণৰ আচৰণ পৃথকভাৱে সম্পন্ন কৰা হয় এই আচৰণসমূহ শিক্ষাৰ্থীৰ উপস্থিতিতে সম্পাদন কৰাৰ ক্ষেত্ৰত যোগাযোগ সুচল হ'বৰ বাবে প্ৰয়োজন হোৱা পৰ্যাপ্ত সা সামগ্ৰী ছপা কিতাপ ইলেক্ট্ৰিকেল যন্ত্ৰ শিল্প প্ৰস্তুত আৰু অন্যান্য সমলৰ সহায় লোৱা হয় মুক্ত বিদ্যালয় উত্তৰ আনুষ্ঠানিক শিক্ষাৰ বাহিৰত স্বাধীনতা আৰু গতিশীলতাৰ নীতিৰ ওপৰত ভিত্তি কৰি যি শিক্ষানুষ্ঠানে স্কুলীয়া শিক্ষা প্ৰদান কৰে তাকে মুক্ত বিদ্যালয় বোলে মুক্ত বিদ্যালয়ৰ শিক্ষাদান ক্ৰিয়াটো মুক্তভাৱে সম্পন্ন কৰা হয় শিক্ষাদান প্ৰক্ৰিয়াৰ কোনো আনুষ্ঠানিক ধ্যান ধাৰণাই ৰেডিঅ' দূৰদৰ্শন ভিডিঅ' কেছেট টেপ ৰেকৰ্ডাৰ আদিৰ লগতে শ্ৰৱণ দৰ্শন আহিলাৰ মাধ্যমেৰে শিক্ষাদান কাৰ্যক বাস্তৱমুখী কৰি তোলা হয় গ নম্বৰ মুক্ত বিশ্ববিদ্যালয় উত্তৰ যি বিশ্ববিদ্যালয়ত মুক্ত সময়ত শিক্ষাৰ্থীসকলে বিভিন্ন সময়ৰ বাবে আনুষ্ঠানিকভাৱে উচ্চ শিক্ষা লাভ কৰিব নোৱাৰিলে তেনে শিক্ষাৰ্থীক নিজৰ সুবিধা ইচ্ছা আৰু সামৰ্থ্য অনুসৰি উচ্চ শিক্ষা প্ৰদান কৰাৰ যি আনুষ্ঠানিক ব্যৱস্থা তাকে মুক্ত বিশ্ববিদ্যালয় বোলা হয় সো বন্ধুসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি সহায় কৰিছে তেন্তে এই ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা আৰু এই চেনেলটোক সাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিলোঁ ধন্যবাদ